গাইজ আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম কেনেকৈ এখন স্কুটি বা বাইক নাইট চুপাৰত আনিব পাৰি। তো মই গৈছিলোঁ শিৱসাগৰলৈ, যিহেতু মই শিৱসাগৰত কাম কৰি আছিলোঁ, এতিয়া বৰ্তমান গুৱাহাটীত। তো স্কুটি লগতে লাগেজখিনি মোৰ আনিব গৈ আছোঁ নাগালেণ্ড এক্সপ্ৰেছতে জেনেৰেলত, ওপৰত মানে চিট এটা লৈ ল'লোঁ শুবৰ বাবে। তো ফাইনেলি আহি পালোঁ শিৱসাগৰ টাউন ৰেলৱে ষ্টেচন। এনেকৈ এবাৰ আহিলোঁ ডিমৌ টাউনত, যিহেতু মই ডিমৌৰ ওচৰতে আছিলোঁ শিৱসাগৰ, অলপ পাৰ্চনেল কামৰ বাবে। তো গৈ আছোঁ, মিছ কৰিম বহুত এই ঠাইখিনি, যিহেতু আজি 6 মাহে প্ৰায় থাকিলোঁ। তো এইখিনি ঠাই ডিমৌ মেইন টাউন বহুত মিছ কৰিম, কেতিয়াবালৈকে আহিম বাৰু। তো ৰাতিৰ এবাৰ পৰিৱেশ দেখুৱাই দিলোঁ আমাৰ ছাইডটোৰ। তো এনেকৈ নেক্সট ডে মোৰ লাগেজখিনি লগতে স্কুটিখন লৈ যাব ওলাইছোঁ। গাড়ীখন নিম নাইট চুপাৰত। জনাই আছোঁ কেনেকৈ কি কৰিলোঁ, এয়া চাওক, ইয়াতে লৈ যায় আৰু এইখন গাড়ী। ৱেলকাম বেক টু দি মাই ইউটিউব চেনেল পাপু প্ৰিয়ম। গাইজ, মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। প্ৰথমতে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ যেন ভাল হয়, ভগৱতে গোটেইখিনি কৰিব পাৰে, মোকো আশীৰ্বাদ কৰিব, মই যে ভগৱতে আৰু আগুৱাই যাব পাৰোঁ, নতুন বছৰত যিখিনি ভাবিছোঁ সেইখিনি কৰিব পাৰোঁ। তো গাইজ, আজিৰ ভ্লগটো বিশেষ হ'ল যে মই গুৱাহাটীত আছোঁ, বৰ্তমান মই PG লৈ আছোঁ। গুৱাহাটীৰ পৰা মই শিৱসাগৰ যাম, মানে মোৰ যিখিনি বস্তু আছে, আগতে মানে মই জব কৰিছিলোঁ L&T কনষ্ট্ৰাকশ্যনত, তাতে মোৰ স্কুটিৰ লগতে বেগেজখিনি আছে, বেডিং অলপ আছে, সেইখিনি গোটেইখিনি মই লৈ আহিম। কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম, বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিল 6টা, মোৰ ট্ৰেইন আছে নাগালেণ্ড এক্সপ্ৰেছ 8:55। জানে মই আগতে বহুত অহা যোৱা কৰিছোঁ, যদি মোৰ প্ৰিভিয়াছ ভিডিঅ'ছবোৰ চাইছে তেনেহ'লে আপোনালোকে গম চাইছেই মানে নাগালেণ্ড এক্সপ্ৰেছত জাৰ্ণি কৰা জেনেৰেলত। তো এতিয়া 6টা বাজি গ'ল। এতিয়া মই যিখিনি নিম বস্তু সেইখিনি পেকিং কৰিলোঁ, এইটো বেগে নিম, আৰু লগতে এইটোৱে নিম, আৰু লগতে পানী বটল এনেকৈ আছে। তো সেইখিনি লৈ যাই পিনে মই কি কৰিম, আজি যাম, কালি 2 তাৰিখ, কালি মই থাকি দিম দিনটো। মানে থকাৰ কাৰণটো মই নাথাকিলোঁ হয়, যে মোৰ ঠাইত যোনটো ল'ৰা আহিছে তাক গোটেইখিনি মই শিকাব লাগিব। তাৰপিছত মই 3 তাৰিখে ৰাতিপুৱা মই অলৰেডি কথা বুকিং কৰি ল'লোঁ। স্কুটিখন মই মানে নাইট চুপাৰতে লৈ আহিম শিৱসাগৰ টাউনৰ পৰা, মানে ভাড়া চাড়া গোটেইখিনি কথা পাতিলোঁ। তো মই কেইদিনমান আগতে আপোনালোকক কৈছোঁ নে কোৱা নাই মোৰ মনত নাই, যদি কৈছোঁ নাই কোৱা যদি এবাৰ শুনি লওক, যে মই L&T কনষ্ট্ৰাকশ্যনৰ ছেফটি ইঞ্জিনিয়াৰ বা ছেফটি ইনস্পেক্টৰ আছিলোঁ, কিন্তু মই জবটো বাদ দিলোঁ। কিয় বাদ দিলোঁ, আৰু লগতে মই PG কিয় লৈ আছোঁ গুৱাহাটীত কেইমাহৰ কাৰণে, গোটেইখিনিৰ ওপৰত মই এটা ভিডিঅ' বনাম বাৰু, আপোনালোকে টেনশ্যন ল'ব নালাগে। যদি আপোনালোকে মোৰ মানে কি কৰি আছে সেইখিনি জানিব বিচাৰে, মই বনাম। তো এতিয়া যাব লাগে, মই 6:30 7টাৰ ভিতৰত যাম, কাৰণ মই আগতীয়াকৈ যাব লাগিব, কাৰণ জেনেৰেলত গ'লে ওপৰত চিট এটা ল'লে ভাল, কাৰণ ৰাতিটো যাম ন, ৰাতিপুৱা মই 9:30 পাম, তো শুই যাব পাৰিম। মই এইখিনি জানো বাৰু, 1 ঘণ্টামান আগত বা 1.5 ঘণ্টামান আগত গৈ ওপৰত চিট লৈ লওঁ, তেতিয়া মোৰ মানে আৰাম হয়, মানে শুই যাব পাৰোঁ, নহ'লে বহি মানুহ বেছি হ'লে অশান্তি হৈ যায়। তো এয়াই, সিটা ৰুমত আছোঁ, যাব ওলাইছোঁ। আপোনালোকক মই কেইদিনমান আগতে জনাইছোঁ যে যোনটো মোৰ ইউটিউব মানে ফেচবুক পেজ পাপু প্ৰিয়ম লাইভ, সেইটো মনিটাইজ হ'ল। তো আপোনালোকে ফেচবুক মোৰ 2টা পেজ আছে, এটা হ'ল পাপু প্ৰিয়ম লাইভ আৰু এটা হ'ল পাপু প্ৰিয়ম, আৰু মোৰ যোনটো একাউণ্ট সেইটোৰ নাম হ'ল পাপু প্ৰিয়ম ঠাকুৰীয়া। গোটেইকেইটা ফ'ল' কৰি দিব, মই ডেছক্ৰিপশ্যনৰ লিংককেইটা দি দিম, আপোনালোকে চাব। আৰু লগতে ইউটিউবত মোৰ আই থিংক এই বছৰ মনিটাইজ হ'ব লাগে। আপোনালোকে যিমান পাৰে মোক ভিউজ দিয়ক, ছাপোৰ্ট কৰক, শ্বেয়াৰ কৰক। মই বহুত মানে কি যেনেকৈ কষ্ট কৰি আহিছোঁ, আপোনালোকে যদি এইখিনি মোক কৰি দিয়াত সহায় কৰে, তেনেহ'লে মই আৰু ভাল কণ্টেণ্ট আপোনালোকক দি যাম। এতিয়া মোৰ 4.1K প্লাছ ছাবস্ক্ৰাইবাৰ হ'ল, তো টাৰ্গেট হ'ল এতিয়া 10K প্লাছ। তো আপোনালোকে ছাপোৰ্ট কৰি যাওক। মই বেছি বস্তু লৈ নাযাওঁ, এইখিনি লৈ যাওঁ। মোৰ বেগটো পানী, আৰু এই চাওক মোৰ ৰুমটো, 3খন বেড আছে, আমি 3জন আছোঁ ইয়াতে। তো এয়া হ'ল PG, আৰু লগতে বেলকনিৰ পৰা ভিউটো আপোনালোকক দেখুৱাই দিছোঁ, চাওক কি ধুনীয়া লাগে। তো ইয়াতে আমি কৰোঁ আৰু জুই পুৱাওঁ, যিহেতু ঠাণ্ডাৰ দিন, আৰু চাওক কি ধুনীয়া লাগিছে এই পৰিৱেশটো। যাব ওলালোঁ, এতিয়া 6:30 বাজি গ'ল, যিহেতু মোৰ ট্ৰেইন আছে 9টা বজাত, 8:55, 9টা বাজে আৰু। তো যাব ওলাইছোঁ, আৰু এনেকৈ চিপছ এপেকেট খাই গৈ আছোঁ ষ্টেচনলৈকে বুলি। আৰু চাওক আমাৰ ইনষ্টিটিউট এইখন, মই ক'ম বাৰু কিহৰ হয় কি, গোটেইখিনি মই জনাম আপোনালোকক নেক্সট এটা ভিডিঅ'ত। আৰু লগতে চাওক এইখন হোটেল হয়। তো গৈ আছোঁ, আৰু এনেকৈ আহি পালোঁ পল্টন বজাৰ। আপোনালোকে ভিউটো দেখি গম পাইছে নিশ্চয়।
আৰু লগতে ইয়াত এখন নতুন ফ্ৰুট ব্ৰিজ অ'পেন কৰিছে। আপোনালোকে এতিয়া তলেৰে নহয় ডাইৰেক্ট ওপৰেৰে যাব পাৰিব। আৰু লগতে লিফ্ট জানে ইজি হৈ যায় চব বস্তু, মানে আগতকৈ বহুতখিনি উন্নত হৈছে আৰু গুৱাহাটীখন ভাল লাগিছে, যিহেতু লোকেল ঠাই বুলিয়ে ক'ম। আৰু গৈ আছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ অ'পেনিঙৰ দিনা কি ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰিছে, ফুল লগতে এনেকৈ কাপোৰ চাপোৰ দি। সঁচাই মোৰ দেখি ভাবিলোঁ এটা ভিডিঅ' কৰি লওঁ, আপোনালোককো দেখুৱাব পাৰিম। আৰু ফুটব্ৰিজবোৰ এনেও ভাল লাগে, বহুত ভাল ডেক'ৰেশ্যন কৰে। তো এনেকৈ গৈ আছোঁ, এতিয়া লিফ্টত যাম। লিফ্টৰ ব্যৱস্থা আছে, মানে এইটো ফাৰ্ষ্ট ফ্ল'ৰৰ টাইপেই আৰু হয়, তললৈকে মানে এটাই সেই আছে আৰু লিফ্ট, মানে প্ৰথমৰ পৰা ডাইৰেক্ট তললৈকে যাব পৰা, আপ ডাউন আৰু এটাই ফ্ল'ৰ ন। তো গাইজ গৈ আছোঁ ষ্টেচনলৈকে লিফ্টতে। এইটো মানে প্ৰথম উঠিলোঁ এইখন ফুটব্ৰিজত, পামেই আৰু 5 মিনিট গ'লে পাই যাম। টিকটটো কাটি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। চাওক লিফ্টত গৈ আছোঁ, ধুনীয়াকৈ পাই গ'লোঁ। তো নতুনকৈ উদ্বোধন কৰিছে এইখন, চাওক। এতিয়া অলপমান গ'লে পাই যাম ষ্টেচন। ফাইনেলি টিকটটো কাটি ল'লোঁ, আৰু লগতে ইয়াৰ যোনটো টিকট কাউণ্টাৰত মোৰ লগৰ এজনী আছে, তো দুবাৰ লগ পালোঁ তাইক, সেই আৰু ভাল লাগিল। আৰু লগতে মই শিৱসাগৰ টাউনলৈকে কাটিছোঁ নাগালেণ্ড এক্সপ্ৰেছ। তো প্লেটফৰ্মটো চাই ল'লোঁ, প্লেটফৰ্মটো আছে 6 নম্বৰত। তো এতিয়া 6 নম্বৰ প্লেটফৰ্মলৈকে যাম। গৈ পিনে অলপ টাইম ৰখিব লাগিব, যিহেতু 8:45 নে 55 আছে, 55 আই থিংক, অলপমান 9টামান বাজে আৰু। তো এতিয়া গৈ আছোঁ, ইফালৰ পৰা এনেকৈ আহিলোঁ আৰু 6 নম্বৰ প্লেটফৰ্মলৈকে এনেকৈ ওপৰৰে গৈ যাব লাগিব। আই থিংক এইটো বা সেইটো হ'ব। ওপৰত আহি গ'লোঁ, এতিয়া 6 নম্বৰ প্লেটফৰ্মলৈকে গৈ আছোঁ টিকটটো লৈ, যিহেতু 8:55 9টামান বাজিব টাইম আছে। তো সেই কৰিলোঁ আৰু ইয়াতে অলপ ৰখি দিওঁ, একো নাই। আৰু লগতে মই স্কুটিখন মানে আনিব খুজিছিলোঁ, ট্ৰেইনতে সুধিলোঁ, পইচা কমেই হ'ব, 1000ৰ ভিতৰত হ'ব, কিন্তু আপোনাৰ শিৱসাগৰ বা শিমলুগুৰিৰ পৰা মানে মৰিয়নিৰ পৰা আনিব লাগিব। প্ৰব্লেম হৈছে। তো মানে কি শিৱসাগৰ টাউন বা শিমলুগুৰি ষ্টেচনৰ পৰা স্কুটিখন আনিব নোৱাৰোঁ, মই আনিব লাগিব মৰিয়নিৰ পৰা। সেইটো কাৰণে ভাবিলোঁ 1000ৰ তলতে হ'ব, আৰু মৰিয়নিলৈকে অনা প্ৰব্লেমো হৈ যাব, কষ্ট হ'ব। তো ভাবিলোঁ শিৱসাগৰ টাউনৰ পৰা নাইট চুপাৰতে লৈ আহিম, যিহেতু মই অলৰেডি বুক কৰিছোঁ। তো এতিয়া গৈ আছোঁ 6 নম্বৰ প্লেটফৰ্মলৈকে। ৰুটি পেকিং কৰি নিব আহিলোঁ, যিহেতু ট্ৰেইনত খাব লাগিব। ভাবিছিলোঁ যে কি ৰুটি নাপামেই, তাৰপিছত গৈ থাকোঁতে হোটেলখন মই জানোৱেই আগতে আছে বুলি, কিন্তু খোলা থকা বুলি ইমান চিয়ৰ নহয়। তো ফাইনেলি পাই গ'লোঁ, ৰুটি 40 ৰুপিজ ল'লে, 3খন ৰুটি এনেকৈ দিছে, আৰু ৰাতিৰ কাৰণে হৈ যাব। তো এতিয়া মই এখন বিস্কুট পেকেট লৈ ল'লোঁ, 10 টকীয়া বিস্কুট পেকেটে খাম এতিয়া। তো সেই আৰু পাই গ'লোঁ, ভালে হ'ল। নহ'লে আৰু চবফালে বন্ধ, মই সিফালেও গ'লোঁ বন্ধ, ইফালে গোটেই আজিকালি কি হ'ল, ইয়াতে দোকানবোৰ নিদিয়ে আৰু, মানে ষ্টলবোৰ উঠাই দিছে চাগে, সেইকাৰণে ওচৰত মানে ষ্টেচনৰ ওচৰত পোৱা নাযায়। অলপমান আগত পাইছিলোঁ আৰু বাছ ষ্টেণ্ডৰ কাষতে। ৰুটি লৈ ল'লোঁ, তাৰপিছত বিস্কুটৰ পেকেটো ল'লোঁ। তাৰপিছত এতিয়া মই পইচা উলিয়াব লগা আছিল, যিহেতু পৰহি মই আহিম তাতে, আৰু সেনেকৈ আৰু তাড়াতাড়ি ATM-ত যোৱাতকৈ বোলো ইয়াতে ওলাই লৈ যাওঁ, তেতিয়া ইজি হৈ যাব। মই মানে 10 দিন বা 2 3 দিন আগৰ মানে মানে কথাবোৰ আগতীয়াকৈ ভাবি পিনে মই মানে সেই ঘৰৰ কামবোৰ কৰোঁ, তেতিয়া মানে ইজি হৈ যায়। মই সেনেকুৱাই মানে মোৰ যেতিয়াৰ পৰা মই জনাইছোঁ ৰুলবোৰ সেনেকুৱা যে মই 10 দিনৰ আগৰ কাম থাকিলে মই 10 দিন আগৰ মানে আজিৰ পৰাই ভাবোঁ, সেনেকুৱা টাইপৰ। তো সেইটো ভালো হয় একচুৱেলি, কাৰণ বিপদ কেতিয়াবা হৈ যায় বাৰু, মানুহ মাত্ৰে ভুল হয়, কেতিয়াবা বিপদ হৈ যায়, কিন্তু বহুতখিনি ইজি হয়। তো এতিয়া মই গোটেইখিনি কৰি ল'লোঁ, এতিয়া যাব লাগে 6 নম্বৰ প্লেটফৰ্মলৈকে নাগালেণ্ড এক্সপ্ৰেছত ছিট বুক মানে ল'বলৈ আৰু। ফাইনেলি আহি পালোঁ প্লেটফৰ্ম নং 6 নাগালেণ্ড এক্সপ্ৰেছ ট্ৰেইনখনৰ ওচৰত। তো 8:33 হ'ল, যাবই আৰু, যিহেতু 9টাৰ আগত যাবই। তো এনেকৈ কিছু সময় বহি আছোঁ, বৰিঙো লাগিছে, আৰু এনেকৈয়ে ফাইনেলি প্ৰায় 8:50 9টামানত ষ্টাৰ্ট দিলে। তো ওপৰত এটা ছিট লৈ লৈছোঁ, যিহেতু জেনেৰেল হয়, তলত ছিট ল'লে মানুহ আহিলে আকৌ বহিয়ে দিব লাগিব, সেইকাৰণে ওপৰত ল'লে ভাল হৈ শুব পাৰি। তো এনেকৈ আহি পালোঁ মৰিয়নি জংচন ৰাতিপুৱা। তো চাহ একাপ খাই লওঁ, লাল চাহ একাপ, লগতে মিঠা পেটিছ এটা খাই ল'লোঁ, আৰু পাৰকেইটা চাওকচোন কি ধুনীয়া লাগিছে।
ৰাতিপুৱা প্ৰায় 9:10 9:30 মানত আহি পালোঁ শিৱসাগৰ টাউন। বাজিল 8:50 আহি পালোঁ শিৱসাগৰ টাউন ৰেলৱে ষ্টেচন। তো অলপমান জলদি আহি পালোঁ, এনেই টাইম 9টা নে 9:10 থাকে। ভালে হ'ল। তো এতিয়া শিৱসাগৰ টাউনৰ পৰা জানেই মই ডিমৌত আছিলোঁ। ডিমৌলৈকে যাবলৈ হ'লে 30 মিনিট, আধা ঘণ্টা 40 মিনিট এনেকুৱা লাগে। তো তালৈকে যাম। গৈ পিনে মই কৈছোঁ ষ্টাৰ্টিঙত যে কি মই আজি থাকিম। আজি হ'ল আপোনাৰ 2 তাৰিখ। মানে মোৰ ঠাইত যোনটো ল'ৰা আহিছে তাক গোটেইখিনি মানে শিকাই দিব লাগিব। মই যিখিনি জানো আৰু ছাৰে সেনেকৈ মাতিলে। তো আজি দিনটো থাকিলেও কালি অলৰেডি মোৰ বাছ বুক কৰাই আছে, মানে স্কুটিখনো লৈ যাম নাইট ছুপাৰত। স্কুটি নিব পাৰি, মই দেখুৱাম বাৰু আপোনালোকক যিমানখিনি পাৰোঁ কেনেকৈ নিয়ে কি কৰে। তাৰপিছত আকৌ ময়ো এনেকৈ যাম। গৈ পিনে কালি ইভিনিং গৈ পাম। ইভিনিং গৈ পাই সেই আৰু ঘৰ গৈ পোৱালৈকে মই ভিডিঅ'টো মানে কৰি থাকিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া গৈ আছোঁ মই য'ত কাম কৰিছিলোঁ L&T কনষ্ট্ৰাকশ্যনৰ ছেফটি ছুপাৰ মানে ইনস্পেক্টৰ, তালৈকে গৈ আছোঁ। ইফালে গুৱাহাটী ছাইডৰ পৰা আহিলোঁ আৰু এনেকৈ যায় ডিব্ৰুগড়, তিনিচুকীয়া। আহি পালোঁ মস্কৰা। মই য'ত কাম কৰিছিলোঁ মোৰ মানে বেক চাইডে যোনটো ৰাস্তা আছে সেই ৰাস্তাটোৰে মিনিমাম 3-4 কিলোমিটাৰ, মিনিমাম 2.5-3 কিলোমিটাৰমান গ'লে পাই যাম মোৰ যোনটো ছাইড আছিলে। তো গৈ আছোঁ। আজি লাষ্টবাৰৰ কাৰণে আহিছোঁ আৰু আজি থাকি কাইলৈ গুচি যাম। তো মই এনেকৈ আহিলোঁ ইফালৰ পৰা, আৰু ইফালে ডিমৌ টাউন অলপমান গ'লে পায়, আৰু ইফালে মস্কৰা মই য'ত মানে কাম কৰি আছিলোঁ। ইয়াতে আপোনালোকক মই আগতে দেখুৱাইছিলোঁ পূৰা একদম চাহপাতবোৰ আই থিংক কাটিলে, নহ'লে কলম দিছে চাগে, কলমে দিছে চাগে। তো সেয়া আৰু এতিয়া গৈ আছোঁ, কিবা এটা খাই ল'ম যিহেতু ইয়াতে হোটেলৰ সংখ্যাও বাঢ়িছে ভিতৰত। খাই লৈ ডাইৰেক্ট আৰু অফিচলৈকে যাম। এতিয়া চাহপাতবোৰ কলম দিছে, লগতে চাহপাত তুলিও আছে। চাওক, বহুত দিনৰ পৰা তেনেকুৱা এটা পৰিৱেশ দেখিলোঁ। তো এনেকৈ আহিলোঁ, ৰেষ্ট ল'লোঁ। তাৰপিছত মোৰ ঠাইত যোনজন ল'ৰা আহিছে তাক মই শিকাই আছোঁ, তাৰ আইফোন আছে চাওক। আৰু লগতে তাৰপিছত মই ৰুমত আহিলোঁ, অলপ ৰেষ্ট ল'লোঁ যিহেতু ভাগৰ লাগিছে। উৰা ৰাতিটো জেনেৰেল ডাব্বাত আহিছোঁ। গাইজ আহিলোঁ, মানে অফিচৰ পৰা আহিলোঁ আৰু মানে ৰুমৰ পৰা আহিলোঁ স্কুটিখন লৈ। তেল ভৰাব লাগিব, লগতে অলপমান বজাৰ কৰিব লগা আছে ডিমৌ টাউনত, আৰু মিনিমাম 2 কিলোমিটাৰ গ'লে ডিমৌ টাউনখন পাই যাম। তো মই যিখিনি শিকাব লাগে তাক শিকালোঁ, আৰু অলপমান শিকাব লগা আছে যিহেতু আজি থাকিমে 9টালৈকে তাক শিকাম। আৰু লগতে মই যিখিনি মানে ওলাই আহিবৰ কাৰণে ফাইনেল ল'ব লাগে সেইখিনি মই কাম কৰি আছোঁ। তাৰ আগতে মোৰ ডিমৌ টাউনৰ অলপ কাম মানে আছে আৰু সেইখিনি কৰি আহোঁ। অহাৰ পিছত আৰু বাকী দেখুৱাই থাকিম আৰু চাই থাকক। এতিয়া বহুত দিনৰ মই স্কুটিখন চলালোঁ যিহেতু কালি লৈ যাম আৰু ঘৰতে থাকিব, টেনশ্যনে নাই। বা কেতিয়াবা গুৱাহাটীতো লৈ আহিম। তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। খোৱা লোৱাখিনি লগৰ এজনৰ তাতে কৰিলোঁ, মই সেই কৰা নাই। মই অলৰেডি মানে যিখিনি বান্ধিব লাগে টোপোলা মানে কি আৰু বেগেজেছ সেইখিনি বান্ধি ল'লোঁ, আৰু অলপমান বান্ধিব লগা আছে। তো আজি ৰাতি তাৰ মানে যাৰ তাত খাইছোঁ তাৰ তাতেই খাম, তাক অলৰেডি কোৱা আছে। আৰু কালি মই ৰাতিপুৱা 6টাত 5:30 মানতে ইয়াৰ পৰা যাম। 8টাত আছে, কাৰণ স্কুটিখন ভৰাব লাগিব ন বাছত, নাইট ছুপাৰত। তো 1 ঘণ্টামান লাগিব, সেইকাৰণে 6:30-7টা মানত পোৱাকৈ যাম। 8টাৰ পৰা আৰু মানে ষ্টাৰ্ট দিব আৰু মিছ কৰিম বহুত ডিমৌখন। আৰু যদি মই ভবামতে চাকৰি এটা পাই যাওঁ তেনেহ'লে ভালে। যদি কিবা লাক নিমিলে দেন মই L&T বা বেলেগ কোম্পানীতে ছেফটি লাইনতে ট্ৰাই কৰিব লাগিব। চাওঁ ভগৱানে মানে কপালত কি লিখি থৈ দিছে। আৰু মোৰ বিশ্বাস ভগৱান শ্ৰীকৃষ্ণই মোৰ সহায় মোক মানে কি আৰু ভ্ৰমণতে কামখিনি কৰাই দিব আৰু। স্কুটিখনত তেল অলপ ভৰাই লওঁ। আৰু ডিমৌ টাউনখন বহুত মিছ কৰিম, যিহেতু 6 মাহ ইয়াত আছিলোঁ। বহুত স্মৃতি জড়িত হৈ থাকি যাব। তো এইখিনি ঠাইত বহুত অহা যোৱা কৰিছিলোঁ, মানে মিছ কৰিম আৰু। তাৰপিছত ৰাতিৰ এবাৰ পৰিৱেশ দেখুৱাই দিলোঁ আমাৰ ছাইটটোৰ বাহিৰৰ পৰা। চাওক, এই ঠাইখিনি 6 মাহ কাম কৰিলোঁ, মিছ কৰিম। লগতে মই লাগেজখিনি বান্ধি ল'লোঁ বস্তা 2টা হ'ব, বা টোটেল মিলি 5টামান বেগ হ'ব মোৰ। তো আজি মই শুই দিওঁ, কালি ৰাতিপুৱা লগ পাম। এনেকৈ মই 5টা মানত উঠিলোঁ ৰাতিপুৱা। ছাইডৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ।
গুড মৰ্ণিং এভৰিৱান ফ্ৰম শিৱসাগৰ ডিমো। তো 5টাত উঠিছিলোঁ, অলপ আগতে দেখুৱাইছে। তাৰপিছত আৰু বেডিং কৰিলোঁ, বেডিংখিনি অলৰেডি বান্ধাই আছিল ৰাতি। তাৰপিছত মোৰ এতিয়া 5টামান হ'ল। ট্ৰলিটো ইয়াত লৈছোঁ, তাৰপিছত এইটো বেগ, তাৰপিছত পিছফালে 2টা বস্তা আৰু এইটো বেগ 5টা, লগতে এতিয়া 6টা 1 হ'ল। 5টাত উঠিছিলোঁ, মই 7টাৰ আগত গৈ পাব লাগিব, কাৰণ গাড়ীখন সেই কৰিব ন, তো আপোনালোকৰ তাতে নাইট শ্ব'ত উঠাব। তো তাতে যাব লাগে, ইয়াৰ পৰা আকৌ আধা ঘণ্টা 40 মিনিটমান লাগিব। তো জল্দি গৈ থাকোঁ, কুঁৱলী পূৰা পৰি আছে। তো এনেকৈ গৈ ৰাইট চাইড যাব লাগিব, এনেকৈ গ'লে ডিমৌ, মৰাণ, ডিব্ৰুগড়। তো গাইছ সেই আৰু মিছ কৰিম এইখিনি ঠাইত, যিহেতু আজি 6 মাহ থাকিলোঁ ইয়াতে। একো নাই আৰু, লাইফটো এনেকুৱাই, জাৰ্ণি কৰি থাকিব লাগিব। তো আপোনালোকক ডাইৰেক্ট শিৱসাগৰত লগ পাম। ফাইনেলি আহি পালোঁ ISBT শিৱসাগৰ। তো এতিয়া এইখন গাড়ীতে, এইখন নাইট ছুপাৰতে লৈ যাম, বলিন ট্ৰেভেলছ। কেনেকৈ লৈ যাওঁ আপোনালোকে আইডিয়া কৰিব পাৰিছে। আহি পালোঁ ISBT। মানে কি হ'ল, মোৰ 2টা বেগ আনিছিলোঁ ন পিছফালে, মানে বস্তাত মাল ভৰাই আনিছিলোঁ মোৰ। তো সেইখিনি কি হ'ল, খুলি পৰাৰ কাৰণে মোৰ অলপ টাইম লাগিল, 10 মিনিটমান লাগিল। মই নিজে বান্ধিব লগা হ'ল। সেনেকৈ মই বেটাৰী ৰিক্সাও পোৱা নাছিলোঁ, বেছি দূৰ নহয় আৰু 2-3 কিলোমিটাৰ, মানে ISBT নাপাওঁতে সেইখিনি 2-3 কিলোমিটাৰ ডিষ্টেঞ্চতে পৰিছিল। মই ভাবিছিলোঁ যে কি বেটাৰী ৰিক্সা এখনত আনো, কিন্তু নাই, বেটাৰী ৰিক্সাও নাই ৰাতিপুৱা যিহেতু। তো তাড়াতাড়ি বান্ধি পিনি আহি গ'লোঁ, ইয়াতে ফাইনেলি পাই গ'লোঁ। গাড়ীখনো লগ পালোঁ, যোনখন গাড়ী কৈছিল মোৰ গাড়ীখনৰ, যোনখন বাছ সেইখনৰ নম্বৰ 9900। তো ধুনীয়াকৈ পালোঁ, এতিয়া ভৰাই দিব। তো বস্তুখিনি মই দেখুৱাই দিলোঁ। তো সেয়া আৰু অলপ কষ্ট হ'ল বাৰু, একো নাই, এইখিনি হ'বই। তো স্কুটিখন ধুনীয়াকৈ ISBT লৈকে লৈ যাব লাগে। তাৰপিছত আৰু মই বাকী ব্যৱস্থাখিনি কৰি থাকিম, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেকৈ গাড়ীখনৰ তলৰ ছাইডত এনেকৈ বান্ধি দিয়ে। তো আপোনালোকে আইডিয়া কৰিছে ক'ত বান্ধি দিছে। তো আপোনালোকে যদি ভাবে স্কুটি বা বাইক এনেকৈ লৈ যাম বুলি নাইট ছুপাৰত, তো নিব পাৰে। আপোনালোকে কণ্টেক্ট কৰি ল'ব, ৰেড বাছ বা এনেকুৱাকৈ আপোনালোকে ডাইৰেক্ট ISBTত গৈ হ'লেও কথা পাতি ল'ব পাৰে, বা ৰেড বাছ যোনটো এপছ আছে তাৰ পৰা নাম্বাৰ লৈ, বা আপোনালোকে চিনাকি মানুহ যদি আছে সেনেকৈ কণ্টেক্ট কৰি কথা পাতি ল'ব পাৰে, যদি আপোনালোকে কোনোবাই আনিব বিচাৰিছে। তো এনেকৈ আমাৰ নাইট ছুপাৰখন ষ্টাৰ্ট দিলে শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে বুলি। গৈ আছোঁ। ৰাতিপুৱা যিহেতু 5টাত উঠিছোঁ, টোপনিও লাগিছে। অলপ ৰেষ্ট, মানে তেল ভৰালে আমিও ৰেষ্ট ল'লোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেইন গেটটো আপোনালোকক দেখুৱাই দিছোঁ। চাওক, মই দুবাৰ আহিছোঁ ইয়ালৈ, ভ্লগ বনাইছোঁ। ডেছক্ৰিপশ্যনত মই আগৰ ভ্লগটোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাব। তো গৈ আছোঁ, মন্দিৰ এটা পালোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে, সেৱা এটা কৰি ল'লোঁ। গড় এটা দেখা পালোঁ, তো ভিডিঅ' কৰিলোঁ। চাওক, এইটো দেখিছে আপোনালোকে। আৰু নেক্সট যোনটো ভিডিঅ' ক্লিপ, তাতে বনৰীয়া হাতীৰ দেখা পাইছিলোঁ, ভিডিঅ' কৰিছোঁ, আপোনালোকে চাওক। জখলাবান্ধত ৰখিলে, ভাত খালোঁ, খাই লৈ আকৌ যাব ওলাইছোঁ। আহি পাই গ'লোঁ মোৰ ছেকেণ্ড হোম প্লেচ বুলিয়ে ক'ম, য'ত মই 4 বছৰ থাকি গৈছোঁ। BSc কৰিছিলোঁ জাগিৰোডত। বহুত মিছ কৰোঁ। এতিয়া ঠাইবোৰ পৰিৱৰ্তন হ'ল, আৰু মইতো ট্ৰেইনতে অহা যোৱা কৰোঁ। বহুত দিনৰ মূৰত বাছত আহি এই ঠাইখিনি দেখা পাই সঁচাই বহুতেই ভাল লাগিছে। তো এইখনে চাওক, জাগিৰোড পুলিচ ষ্টেচন। 4:30মান বাজি গ'ল, পামেই আৰু অলপমান গ'লেই ISBT গুৱাহাটী। তো ISBTত এণ্ট্ৰি হ'লোঁ। এতিয়া গাড়ীখন ৰখিব, তাৰপিছত লাগেজখিনি লগতে গাড়ীখন নমাব লাগিব। আৰু ইয়াতে এখন বাছ এখনে ধুনীয়াকৈ ৰেষ্টুৰেণ্ট বনাইছে। চাওক, আপোনালোকে ধৰিব পাৰিছে কেনেকুৱা ষ্টাইলত বনাইছে। আহি পালোঁ ISBT গুৱাহাটী। তো এতিয়া গাড়ীখনো নমালোঁ, লাগেজখিনিও নমালোঁ,
ঘৰলৈ গৈ আছোঁ। তো গাইজ 5:20 মানত আহি পালোঁ ISBT। তাৰপিছত গাড়ীখনৰ কাৰণে অলপ টাইম ৰখিলোঁ। গাড়ীখন ওলালে, লাগেজখিনি ওলাই পিনে এতিয়া ময়ে পেকিং কৰিলোঁ, যিহেতু সিহঁতে ব্যস্ত থাকে আৰু গাড়ীখন ৰিটাৰ্ণ যাব 9:15 মানত। এতিয়া 6:15 হ'ল। মই ইয়াতে ট্ৰলিটো আৰু বেগটো লৈছোঁ, মানে সেই আৰু পিছফালে দুটা ধুনীয়াকৈ বান্ধি লৈছোঁ আৰু মানে 5টামান বেগ হৈছে টোটেল। তো সেই আৰু মানে কি আৰু মই দেখুৱালোঁ কেনেকৈ এখন স্কুটি বা বাইক আনিব পাৰি নাইট চুপাৰত। তো ভাল লাগিল আজি জাৰ্ণিটো কৰি। এতিয়া মই ধুনীয়াকৈ 6:15 হ'ল যিহেতু ঘৰ যাই পাওঁতে মিনিমাম 8-9টামান বাজিব। তো গাইছ আজিলৈ মোৰ ভ্লগটো ইমানে। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো দি দিব। তো গাইছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই, ফ্ৰম গুৱাহাটী।